নমস্কাৰ বিকিৰণ ক্লাছেছলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পঞ্চম ভাগৰ দ্বিতীয় চেপ্টাৰ কোণৰ কেইটামান পৃষ্ঠা আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই কোণ কি হয়, বাহু কি হয়, শীৰ্ষবিন্দু কি হয় এই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত কোণৰ বিষয়ে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। এতিয়া এইটো এটা আকৃতি ইয়াত দিয়া আছে। ইয়াতে প্ৰতিটো জুইশলা কাঠি যদি আমি এটা বাহু বুলি ভাবি লওঁ তেতিয়াহ'লে ইয়াত কেইটা বাহু আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। এতিয়া পাঁচটা বাহু আছে আৰু দুটা বাহুৱে লগ লাগিলে শীৰ্ষবিন্দুত এটা কোণৰ সৃষ্টি কৰে। গতিকে ইয়াতে আমি কেইটা কোণ পাম? যে ইয়াতে এই দুটা বাহু লগ লাগিছে, গতিকে ইয়াতে এটা কোণৰ সৃষ্টি হৈছে। ঠিক তেনেদৰে এই দুটা বাহু লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে। এই দুটা বাহু লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে। এই দুটা বাহু লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে আৰু এই দুটা বাহু লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে। এতিয়া আমি ইয়াতে কেইটা কোণ পালোঁ? এইটো এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। ঠিক তেনেদৰে এইটো আকৃতিটো আমি বহুতকেইটা কোণ পাম। এই কাঠিটোৱে লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে। তেনেদৰে এইটো আৰু এইটোৱে লগ লাগি এইখিনিত এটা কোণৰ সৃষ্টি কৰিছে। এইখিনিত এটা হৈছে কোণ। এই দুটা জুইশলা কাঠি লগ লাগি এইখিনিত এটা কোণ হৈছে। আকৌ এইখিনিত এটা কোণ হৈছে, এইখিনিত এটা কোণ হৈছে। তেতিয়াহ'লে আমি ভিতৰত কেইটা কোণ পালোঁ? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা। এনেদৰে 4ডাল, 5ডাল, 6ডাল, 7ডাল জুইশলা কাঠি লৈ পেলাই বিভিন্ন ধৰণৰ আকৃতি বনাবলৈ চেষ্টা কৰিবা আৰু তাত উৎপন্ন হোৱা যোনবিলাক কোণবিলাক মন কৰিবা। আৰু তোমালোকে মন কৰিবা কিছুমান কোণ সৰু হয় আৰু কিছুমান কোণ ডাঙৰ হয়। এতিয়া এই কোণটো ইয়াত উৎপন্ন হোৱা কোণবিলাকতকৈ ডাঙৰ। ঠিক আছে, আমি এতিয়া ইয়াৰ পিছৰ শ্লাইডখন চাওঁ। এতিয়া তোমালোকৰ পাঠ্যপুথিত এটা জুইশলা কাঠিৰ খেল দিয়া আছে। এটা লিখা আছে 8ডাল জুইশলা কাঠি লৈ কাষৰ চিত্ৰৰ দৰে এটা মাছৰ আকৃতি সাজা। তোমালোকে জুইশলা কাঠি 8টা লৈ লোৱা আৰু ঠিক এনেদৰে এটা মাছৰ আকৃতি সাজিবলৈ কৈছে। আৰু এতিয়া যিকোনো 3ডাল কাঠি তুলি লৈ এনেকুৱাকৈ বহোৱা যাতে মাছটোৱে বিপৰীত দিশত সাঁতুৰি থাকে। এতিয়া ইয়াতে এই 8টা কাঠি 1, 2, 3, 4, 5, 6, 7, 8 এই 8টা কাঠিৰে এনেকৈ এইটো এটা মাছ হৈছে। এইফালে মাছৰ মূৰটো আৰু এইফালে এডাল মাছৰ ফিছা বুলি তোমালোকে ধৰি ল'ব লাগিব। এডাল মাছৰ ফিছা। এতিয়া মাছটো তেতিয়াহ'লে এইটো দিশত আছে, হয়নে? মাছটো এইটো দিশত সাঁতুৰি আছে। এতিয়া তোমালোকক কৈছে যে ইয়াৰে যিকোনো 3ডাল কাঠি এনেকৈ বহাব লাগিব যাতে মাছটো ওলোটা হৈ যায়। মাছটো এইটো দিশত সাঁতুৰি থাকে। মাছৰ মূৰটো এইটো চাইডে আহি যাব লাগিব, মাছৰ মূৰটো এইফালে আহি যাব লাগিব। এতিয়া তোমালোকে চেষ্টা কৰি চোৱাচোন, যিকোনো কাঠি তোমালোকে উঠাই কেনেকৈ মাছটো বিপৰীত দিশত সাঁতোৰা তোমালোকে কৰিব পাৰা। এতিয়া 3ডাল কাঠি উঠাই তুলি লৈ এনেকৈ বহুৱাম যাতে মাছটোৱে বিপৰীত দিশত সাঁতুৰি থাকে। প্ৰথমতে আমি এই কাঠিডাল উঠাম। এই কাঠিডাল এইফালেদি আনি ইয়াত বহুৱাম। তাৰপিছত আমি এইডাল কাঠি উঠাম। এইডাল কাঠি উঠাই আনি ইয়াত বহাম। ইয়াৰ পাছত 3 নম্বৰ কাঠিডাল এইডাল উঠাম। এইডাল কাঠি উঠাই আনি আমি ইয়াত বহাম। তেতিয়া আমি মাছটো বিপৰীত দিশত সাঁতুৰি আছেনে? এতিয়া মাছটো এইটো দিশত সাঁতুৰি আছে। এইফালে এইটো মাছৰ মূৰ আৰু এইডাল হৈ গ'ল ফিছা। প্ৰথমতে মাছটো কেনেদৰে আছিলে? এনেদৰে আছিলে। এই তলৰ চিত্ৰটোৰ দৰে আছিলে। আৰু ইয়াৰে 3ডাল কাঠি উঠাই দিয়াৰ পাছত আমি এইটো পালোঁ। ঠিক আছে, এতিয়া আমি আন এটা জুইশলা কাঠিৰ খেল চাওঁ। এতিয়া ইয়াতে কৈছে 10ডাল জুইশলা কাঠিৰ এই আকৃতিটো সাজা। ইয়াতে 10ডাল জুইশলা কাঠি লৈ তোমালোকে এনেদৰে আকৃতি এটা সাজা। আৰু সাজি লৈ ইয়াতে কৈছে যিকোনো 5ডাল জুইশলা কাঠি তুলি আনি এনেদৰে বহোৱা যাতে তুমি এটা ঘৰৰ আকৃতি পোৱা। ঠিক আছে, এতিয়া তোমালোকে জুইশলা কাঠি 10টা লোৱা। 10টা জুইশলা কাঠি লৈ এনেদৰে আকৃতি এটা সাজা। আৰু ইয়াৰ যিকোনো 5ডাল কাঠি উঠাব লাগিব। উঠাই এনেকৈ বহাব লাগিব যাতে ই এটা ঘৰৰ আকৃতি লয়। তোমালোকে ভিডিঅ'টো পজ কৰি কৰিবলৈ চেষ্টা কৰা। এতিয়া আহা কেনেদৰে 5টা জুইশলা কাঠি তুলি আনি
আমি এটা ঘৰৰ আকৃতি পাব পাৰোঁ চাওঁ। এতিয়া প্ৰথমতে তোমালোকে এই কাঠিটো তুলিব লাগিব। এই কাঠিটো তুলি আনি এনেকৈ বহাব লাগিব। এতিয়া 2 নম্বৰ কাঠিটো এইটো তুলিব লাগিব। তুলি আনি এইটোক আমি এইফালে আনি ইয়াত বহাম। ইয়াৰ পিছত 3 নম্বৰ কাঠিটো তুলিলোঁ, তুলি আনি ইয়াক এনেদৰে বহাম। এতিয়া 4 নম্বৰ কাঠি হৈ গ'ল এইটো এইফালে আনি ইয়াত বহাম। 5 নম্বৰ কাঠি এইটো আনি ইয়াত বহাম। এতিয়া আমি এটা ঘৰৰ আকৃতি পালোঁনে? তোমালোকে নিজে কৰিব পাৰিছিলানে নাই সেইটো তোমালোকে কমেণ্টত জনাবা। এতিয়া প্ৰথমতে আকৃতিটো কেনেকুৱা আছিলে? এনেকুৱা আছিলে। ইয়াৰ পৰা আমি 5ডাল কাঠি তুলি এনেকুৱা পালোঁ। এই জুইশলা কাঠিৰ খেলবিলাক কৰোঁতে তোমালোকে লগতে আৰু এটা কথা মন কৰিবা যে এই আকৃতিবিলাকত বিভিন্ন কোণৰ সৃষ্টি হৈছে। ইয়াৰে কিছুমান সৰু আৰু কিছুমান ডাঙৰ, সেই কথাবিলাক মন কৰিবা। এতিয়া তোমালোকে এই আকৃতিটো যদি চোৱা, এই আকৃতিটোত এইখিনিত এটা কোণ সৃষ্টি হৈছে। এইটো কাঠি আৰু এইটো কাঠি লগ লাগি এইখিনি যোনখিনি লগ লাগিছে ইয়াতে এটা কোণৰ সৃষ্টি হৈছে। ঠিক তেনেদৰে এইফালে এটা জুইশলা কাঠি আছে, এইফালে এটা জুইশলা কাঠি, এই দুটা কাঠি যোনখিনি লগ হৈছে সেইখিনিতো এটা কোণৰ সৃষ্টি হৈছে। আৰু আমি চাওঁ যে এই কোণটো ইয়াতে এই দুটা কাঠি লগ লাগি হোৱা কোণটো এই কোণটোতকৈ সৰু। এই দুটা চাপ খাই আছে আৰু এইটো ইয়াতকৈ অলপ বেছি মেল খাই আছে, গতিকে এই কোণটো ডাঙৰ হ'ব। এতিয়া ইয়াত যদি চাওঁ, ইয়াতে এটা এল আকৃতিৰ কোণ সৃষ্টি হৈছে, হয়নে? ইয়াতে এটা এল আকৃতিৰ কোণ সৃষ্টি হৈছে আৰু এইফালেও এটা সৃষ্টি হৈছে। আৰু এইটো যদি চাওঁ, এই কোণটো কিন্তু এই কোণটোতকৈ ডাঙৰ। তেনেদৰে তোমালোকে মন কৰিবা যে বিভিন্ন আকৃতিত বিভিন্ন ধৰণৰ কোণৰ সৃষ্টি হয়। এতিয়া আমি এই কোণবিলাক জুখিবৰ কাৰণে এডাল কোণৰ পৰীক্ষক সাজোঁ। এতিয়া আমি কোণ পৰীক্ষকডাল কেনেকৈ সাজিম? এতিয়া এখন এনেকৈ কাগজ ল'ব লাগিব। তোমালোকে কাগজখন সোঁ মাজতে দুটা ভাগ কৰি দিবা। এইখিনিতে তোমালোকে দুটা ভাগ কৰি দিবা। তাৰপৰা ভাঁজ কৰি তোমালোকে তাক পুনৰ ভাঁজ কৰিবা। এনেদৰে যেতিয়া ভাঁজ কৰি তোমালোকে শেষত এনেকুৱা এটা আকৃতি পাবা। এনেদৰে কাগজৰ মাৰিৰ নিচিনা তোমালোকে আকৃতি পাবা। তেনেকুৱা দুডাল বনাই ল'ব লাগিব তোমালোকে। আৰু সেই দুডাল তোমালোকে এটা পিনেদি এনেকৈ লগাই ল'বা। আৰু এইডালে হৈ গ'ল আমাৰ কোণ পৰীক্ষক। এতিয়া এই কোণ পৰীক্ষকডালৰ জৰিয়তে আমি কোণবিলাক জুখিম। এতিয়া যদি কোণ পৰীক্ষকডাল এটা এল আকৃতিত তোমালোকে ৰাখা, তেতিয়া আমি গম পাম যে ই এটা সমকোণৰ সৃষ্টি কৰিছে। এতিয়া এইটো হৈ গ'ল এটা সমকোণ। আৰু যেতিয়া এই মাৰিডাল যদি এইফালে আহে, ঠিক এনেকুৱা হৈ যায়। ইয়াত পোনে পোনে যদি থাকে তেতিয়া সি এল আকৃতি হ'ব, আৰু যদি এনেকৈ এল আকৃতিতকৈ যদি সৰু হয় তেতিয়া আমি গম পাম যে ই সমকোণতকৈ সৰু। আৰু যেতিয়া এল আকৃতিটো হৈ থাকোঁতে তাতকৈ যদি আৰু ডাঙৰ হয় তেতিয়া আমি গম পাম ই সমকোণতকৈ ডাঙৰ। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে সমকোণ কেতিয়া হ'ব? যেতিয়া এল আকৃতিত থাকিব। যেতিয়া কোণ পৰীক্ষকডাল এল আকৃতিত থাকিব তেতিয়া ই সমকোণৰ সৃষ্টি কৰিব। আৰু যেতিয়া এল আকৃতিতকৈ সৰু হ'ব তেতিয়াহ'লে আমি কি বুলি ক'ম? সমকোণতকৈ সৰু। আৰু যেতিয়া এল আকৃতিতকৈ ডাঙৰ হ'ব তেতিয়া আমি ক'ম সমকোণতকৈ ডাঙৰ। এই তলৰ যোনটো দিয়া আছে ইয়াতে কি হৈছে? এইটো সমকোণতকৈ সৰু হৈছে। কোণ পৰীক্ষকটো সমকোণৰ নিচিনাকৈ লৈ এল আকৃতিত লৈ যদি আমি তাতে জুইশলা কাঠি দুটা বহাই দিওঁ তেতিয়াহ'লে এই জুইশলা কাঠি দুটাই সমকোণৰ আকৃতি ল'ব। তেতিয়াহ'লে আমি জুইশলা কাঠিৰে সমকোণ সাজিবলৈ হ'লে কি কৰিব লাগিব? কোণ পৰীক্ষকডাল সমকোণৰ দৰে লৈ তাতে আমি ওচৰতে দুটা জুইশলা কাঠি ঠিক এনেদৰে বহুৱাই দিব লাগিব। তেতিয়াহ'লে আমি কি পাম? এটা সমকোণ পাম। তোমালোকে এটা কথা মন কৰিবা যে সদায় সমকোণৰ ক্ষেত্ৰত কোণটো বুজাবলৈ এনেদৰে দিয়া হয়, কিন্তু বাকীবিলাকৰ ক্ষেত্ৰত এনেকৈ বেকাকৈ দিয়া হয়। সমকোণৰ ক্ষেত্ৰত কেনেদৰে দিয়া হয়? এনেকৈ দিয়া হয়। কিন্তু বাকী কোণবিলাকৰ ক্ষেত্ৰত এনেদৰে দিয়া হয়। এতিয়াহ'লে এইটো এটা সমকোণ হৈ গ'ল। এতিয়া সমকোণতকৈ সৰু কোণ সাজিবৰ কাৰণে কি কৰিব লাগিব? কোণ পৰীক্ষকডাল সমকোণতকৈ চপাই আনিব লাগিব, ওচৰলৈ লৈ আহিব লাগিব সমকোণতকৈ। তেতিয়া আমি এটা সমকোণতকৈ সৰু কোণ পাম। এইটো এটা সমকোণতকৈ সৰু কোণ। আৰু সমকোণতকৈ ডাঙৰ কোণৰ সৃষ্টি কৰিবৰ কাৰণে জুইশলা কাঠিৰে তোমালোকে এনেদৰে কোণ পৰীক্ষকডাল
সমকোণতকৈ ডাঙৰ কৰি ল'ব লাগিব আৰু তাতে দুটা জুইশলা কাঠি তোমালোকে যদি এনেদৰে বহুৱাই দিয়া তেতিয়াহ'লে ই হৈ যাব সমকোণতকৈ ডাঙৰ কোণ এতিয়া এইটো হৈ গ'ল সমকোণতকৈ ডাঙৰ কোণ আৰু তোমালোকে জুইশলা কাঠিৰে কোণ পৰীক্ষকৰ সহায়ত বিভিন্ন ধৰণৰ কোণ সৃষ্টি কৰিব পাৰা ঠিক এনেধৰণে এইটো এতিয়া হৈ যাব সমকোণতকৈ সৰু কোণ এইটো হৈ যাব সমকোণ এইটো হৈ যাব সমকোণতকৈ ডাঙৰ কোণ এইটো সমকোণতকৈ ডাঙৰ কোণে হ'ব আৰু এনেদৰে তোমালোকে কোণ পৰীক্ষকৰ সহায়ত জুইশলা কাঠিৰে বিভিন্ন ধৰণৰ কোণ সৃষ্টি কৰিব পাৰিবা তোমালোকে ঘৰত নিজে চেষ্টা কৰিবা এতিয়া আহা আমি চাওঁ জ্যামিতি বক্সত থকা সঁজুলিবিলাকৰ বিষয়ে তোমালোকে জ্যামিতি বক্সত এনেধৰণে বিভিন্ন ধৰণৰ সঁজুলি কিছুমান দেখিছা এইবিলাকক কি বুলি কয় বাৰু তোমালোকে জানানে এতিয়া এইডাল হৈ গ'ল কোণমান যন্ত্ৰ কোণমান যন্ত্ৰৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কোণ জুখিব পাৰোঁ যেনেকৈ আমি কোণ পৰীক্ষকৰ সহায়ত কোণ জুখিছিলোঁ ঠিক তেনেদৰে আমি কোণমান যন্ত্ৰৰ সহায়ত আমি কোণ জুখিব পাৰোঁ এই বিষয়ে আমি পিছত চাম এতিয়া এইডালক আমি ত্ৰিকোণী বুলি কওঁ আৰু এইডালকো আমি ত্ৰিকোণী বুলি কওঁ এই দুডালৰ সহায়ত আমি সমকোণ আঁকিব পাৰোঁ কেনেকৈ আঁকিম সেইটো ইয়াৰ পাছৰ স্লাইডত মই তোমালোকক দেখাই আছোঁ আৰু এইডালক কোৱা হয় কাটা কম্পাছ আৰু এইডালৰ নাম হৈছে পেন্সিল কম্পাছ এতিয়া এই দুডাল হৈ গ'ল ত্ৰিকোণীৰ সহায়ত আমি সমকোণ আঁকিব পাৰোঁ আৰু ত্ৰিকোণীৰ সহায়ত আমি ত্ৰিভুজ আঁকিব পাৰোঁ এতিয়া ত্ৰিভুজ আঁকিবলৈ হ'লে আমি কেনেদৰে আঁকিব পাৰোঁ যে ত্ৰিকোণী পাত এনেকৈ বহুৱাই লৈ ইয়াতে আমি পেন্সিলেদি এনেকৈ ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ এনেকৈ ড্ৰ কৰিব পাৰোঁ আৰু ইয়াতো এনেকৈ আমি ভিতৰত এনেকৈ আঁকিব পাৰোঁ তেতিয়া আমি ঠিক এনেকৈ দুটা ত্ৰিভুজ পাম আৰু ত্ৰিভুজটোৰ এই কোণটো হৈ যাব সমকোণ মানে তোমালোকে গম পাইছা যেতিয়া দুডাল বাহু এইডাল বাহু আৰু এইডাল বাহু এল আকৃতি ইংৰাজী এল আকৃতিত থাকে তেতিয়া এই কোণটো হৈ যাব সমকোণ তেনেকৈ এইফালে যদি চাওঁ আমি এইডাল বাহু আৰু এইডাল বাহুৱে এইখিনিত এটা সমকোণৰ সৃষ্টি কৰিছে তোমালোকে ত্ৰিকোণীৰ সহায়ত এনেদৰে ত্ৰিভুজ আঁকিব পাৰিবা য'ত সমকোণ থাকে সেইটোক আমি সমকোণী ত্ৰিভুজ বুলি ক'ম তোমালোকে ত্ৰিকোণীডালৰ বাহিৰে যদি এনেকৈ ড্ৰ কৰা তেতিয়া আমি দুটা ডাঙৰ ত্ৰিভুজ পাম এতিয়া এই দুটা হৈ গ'ল দুটা ডাঙৰ ত্ৰিভুজ এনেকৈ ত্ৰিকোণীৰ সহায়ত তোমালোকে ত্ৰিভুজ আঁকিব পাৰা আৰু সমকোণো আঁকিব পাৰা এতিয়া চাওঁ আহা পেন্সিল কম্পাছৰ জৰিয়তে তোমালোকে এনেদৰে বৃত্তৰ চাপ আঁকিব পাৰিবা আৰু পেন্সিল কম্পাছৰ এই মূৰটো এনেদৰে বহীত খোজ মাৰি তোমালোকে যদি ঘূৰাই দিয়া এনেধৰণে বৃত্ত আঁকিব পাৰিবা আৰু এনেদৰে বৃত্তৰ চাপ আঁকিব পাৰিবা আৰু এইডাল হৈ গ'ল কাটা কম্পাছৰ জৰিয়তে তোমালোকে স্কেলত জোখ লৈ তুমি বেলেগ বস্তুৰ জোখ ল'ব পাৰা বা সেইটো জোখত তুমি পেন্সিলেৰে দাগ দি যাব পাৰা এতিয়া তোমালোকে 2 পৰা 5 লৈ এনেদৰে 3 সেন্টিমিটাৰ জোখ লৈ ইয়াতে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ জোখ লৈ তোমালোকে 3 সেন্টিমিটাৰৰ দাগ দিবলগীয়া হ'লে এনেদৰে কাটা কম্পাছৰ সহায়ে দাগ দি যাব পাৰা কাটা কম্পাছক আমি মেপৰ দূৰত্ব জুখি চাবলৈও ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আহা কোণমান যন্ত্ৰৰ বিষয়ে কোণমান যন্ত্ৰৰ জৰিয়তে আমি কোণ জুখিব পাৰোঁ এতিয়া এইটো এটা কেন্দ্ৰবিন্দু আৰু এই ৰেখাডালৰ পৰা এই বাহুডাল কিমান দূৰত আছে সেইটো আমি কোণমান যন্ত্ৰৰ জৰিয়তে জুখিব পাৰোঁ যেনেকৈ এইটো 90 ডিগ্ৰী এইটো আমি 90 ডিগ্ৰী বুলি কওঁ যে এই কোণটো মাপ হৈ যাব 90 ডিগ্ৰী তেনেদৰে আমি বিভিন্ন কোণৰ মাপ জুখিব পাৰোঁ এতিয়া যদি আমি চাওঁ এই জুইশলা কাঠিৰে যোনটো কোণ উৎপন্ন কৰিছে এই কোণটোৰ মাপ 40 আৰু 50ৰ মাজত তে ইয়াতে হৈ গ'ল 0 10 20 30 40ৰ পৰা 50ৰ মাজত আৰু এইফালৰটো যদি চাওঁ এইটো ইয়াৰ পৰা যদি জুখিব লাগিব আমি ইয়ালৈকে
গতিকে 0ৰ পৰা আৰম্ভ হ'ব গৈ 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 ই 130 ডিগ্ৰী এটা কোণ সৃষ্টি হৈছে। আমি কোণমান যন্ত্ৰদি কেনেদৰে কোণৰ মাপ জুখিব পাৰি সেই বিষয়ে আমি ইয়াৰ নেক্সট ভিডিঅ'টোত আৰু ভালদৰে জানিম। আজিলৈ তোমালোকক ইমানতে এৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰসকলৰ লগতো শ্বেয়াৰ কৰিবা। আমি ইয়াৰ পিছৰ ক্লাছত কোণৰ বিষয়ে আৰু কিছু কথা জানিম। আজিলৈ ধন্যবাদ।